হাজোৰ পল্লুতৰ চৰাবৰীত একেদিনাই দুটিকৈ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন সভানেত্ৰী জুনু বেগমৰ। হাজো সমষ্টিৰ অন্তৰ্গত পল্লুতৰ চৰাবৰীত আজি একেদিনাই দুটিকৈ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে কলিতাকুছি পঞ্চায়তৰ সভানেত্ৰী জুনু বেগমে। আমাৰ গাঁও আমাৰ আঁচনি গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ অধীনত চৰাবৰী জানাপাৰ কবৰস্থান চাৰিসীমাৰ বাউণ্ডাৰী ৱাল আৰু চৰাবৰী মাক্তাবাৰ ঘৰৰ সমীপত ৰাজহুৱা সীমাৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সভানেত্ৰীগৰাকীয়ে। চতুৰ্দশ বিত্তীয় আয়োগৰ আবণ্টিত 3,20,000 আৰু 2,40,000 টকাৰ অনুদানেৰে নিৰ্মাণ আঁচনিটোৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী মঞ্চু পালিকে প্ৰমুখ কৰি বহু সংখ্যক স্থানীয় ৰাইজ। কলিতাকুছি পঞ্চায়তৰ সভানেত্ৰী জুনু বেগমৰ তৎপৰতাত এতিয়া কলিতাকুছি পঞ্চায়তৰ চুবুৰীয়ে উন্নয়ন হোৱাত নতুন দিগন্তৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট। এই পঞ্চায়তখন যিমানখিনি ডেভেলপ হৈছে আগৰ বিগত পঞ্চায়তৰ প্ৰেচিডেণ্টবিলাক গৈছে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিব পৰা নাই। আচ্ছা, আমি এইবাৰ যেনেকুৱা আমি কামত অগ্ৰগতি পাইছোঁ বা আমাৰ কাম কাজ যেনেকুৱা ধৰণৰ হৈছে আমি ৰাইজৰ তৰফৰ পৰা মই ক'ব পাৰোঁ মোৰ ফালৰ পৰা যে আমি গৰ্বিত, এই কামখিনিৰ ওপৰত আমি গৰ্বিত যে আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ যেনেকুৱা পঞ্চায়তৰ কাম আগবাঢ়ি আহিছে আৰু ভাবোঁ ইয়াতকৈ যিখিনি হৈছে ইয়াতকৈ আৰু দ্ৰুতগতিত আমাৰ কামখিনি আগবাঢ়ি আহিব বুলি আমি অনুৰোধ ৰাখিলোঁ আমাৰ সভানেত্ৰী জুনু বেগমৰ ওচৰত। তেখেতৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ থাকিল